অৰ্ধউলংগ অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে, পৰিচয় উদ্ধাৰ হৈছে নেকি? নাই এতিয়ালৈকেতো খবৰ পোৱা নাই। যোৰহাট থানাই ৰাতিপুৱাই জনাইছিলে আজি আনক্লেইম বডি এটা ইয়াতে SC বৰ্ডৰ অফিচৰ বেক চাইডে পৰি আছে বুলি। এতিয়ালৈকেতো থানাৰ ফালৰ পৰা কোনো ধৰণৰ কোনো যোগাযোগ কৰা নাই। তো আমি আমাৰ কামখিনি আগবঢ়াই থাকিম আৰু থানায়ো নিজৰ এইখিনি কৰিব। ইতিমধ্যে তাৰ মাজতে যদি কোনোবাই খবৰ দিয়ে তেতিয়াহ'লে জনোৱা হ'ব। কিয় সন্দেহ কৰিছে নেকি প্ৰথমে? এতিয়াতো আমি চাই পেলাইতো ক'ব নোৱাৰিম, সেইকাৰণে আমি এইটো পষ্টমৰ্টমৰ কাৰণে পঠাম। বডি কোনোবাই ক্লেইম নকৰালৈকে আমাৰ যদি পষ্টমৰ্টমৰ ৰিপৰ্ট আহে, নিশ্চয় যদি কিবা ভুল হৈছে তাত ওলাব। যিহেতু পুৱাই আপোনালোকৰ কাৰ্যালয়ৰ চৌহদত অৰ্ধউলংগ অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে, কেনেদৰে খবৰ পাইছিল আপুনি? সেইটো মানে কি হ'ল, আমাৰ এইখিনি যে এটা পুৰণা যিটো অনুসূচিত ছাত্ৰাবাস আছিলে, ছাত্ৰাবাসৰ এটা ভগ্নাংশ আছিলে। সেই ভগ্নাংশটো ভাঙি আমি নতুন প্ৰজেক্ট এটা কৰিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ। তেনেকুৱাতে যিকেইজন মানুহ কামত লাগি থাকে, এনেই ধৰি লওক 9টা চাৰে 9টা বজাত ময়ো আহি পাওঁহি, সিহঁতিও আহি পায়হি। তাৰপৰা আজি মোলৈ ফোন কৰিলে, বোলে আপুনি আহিছে নি? বোলো মই গৈছোঁ। তাৰমানে তেখেতলোকৰ যিকেইজন মানে ভঙা চিঙা বস্তু, সেই বস্তুবোৰ আমাৰ বন্ধ কৰা থাকে, চাবি মোৰ ওচৰত থাকে। আৰু ক'লে বোলে এনেকুৱা এটা কথা, আপুনি আহক। তাৰ পিছ মুহূৰ্ততে খবৰ দিলে বোলে এনেকুৱা এটা কণ্ডিশ্যন হৈ আছে, আপুনি পাৰিলে অকণ আহকচোন। তেতিয়া মই লগে লগে আহিছোঁ, আহি দেখা পাইছোঁ। দেখা পাই যোৰহাট থানাৰ আমাৰ সদৰ থানাৰ OC ছাৰক মই খবৰ দিছোঁ। তাৰপিছতে OC ছাৰে কণ্ট্ৰল ৰুমত সুধি পিনি মানুহকেইজন আহিলে। আহিলত সেয়া দেখিছে, আপোনালোকে চকুৰে যিকি দেখিছে সেয়াই ধৰি লওক। কালিও যিহেতু কাম কৰি আছে, হয় কৰি আছে। আমি নিশালৈকে নাই, আমি 4টা চাৰে 4টা বজাত ইয়াৰ পৰা যাওঁ ধৰি লওক। কালিৰ দিনটো নাই একো তেনেকৈ নাই, একো তেনেকৈ। খালি এটা কথা কেতিয়াবা আমি প্ৰত্যক্ষ কৰোঁ, সেইটো আমি প্ৰশাসনকো মানে যিটো আপোনাৰ ৰাইডাৰ পাৰ্টি ঘূৰি ফুৰে, তেখেতলোকক আমি অৱগত কৰিছোঁ। যিহেতু এই কেম্পাছটোত আপোনাৰ আনচিকিউৰ্ড হৈ আছে, আৰু আমি চিকিউৰ কৰিবৰ কাৰণে আমাৰ মাননীয় সভাপতি মহোদয়, জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয় তথা দেৰগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয় হৰেণ ভৰালী আমাৰ সভাপতি হয়। আমি তেখেতকো কৈছোঁ। তেখেতে তেতিয়া গুৱাহাটীৰ পৰা আমাৰ যিটো চিলুগাছ ৱেলফেয়াৰৰ মানে মানুহ আনি দেখুৱাইছে। ইতিমধ্যে ধৰি লওক গোটেই বাউণ্ডেৰী ৱালটো প্ৰজেক্টটো বন্ধ কৰিবৰ কাৰণে, চিকিউৰ পজিশ্যন কৰিবৰ কাৰণে সেইটো পদক্ষেপ এটা লৈছে। মানে যিহেতু বস্তুটো মুকলি মূৰীয়াকৈ আছে ন, আমিতো ৰাতি ধৰি লওক আমাৰ ইয়াত কোনো কাম নাথাকে, আমি অফিচিয়েল কামখিনি কৰি ধৰি লওক আমাৰ 4টা চাৰে 4টা বজাত আমি জেনেৰেলি গুচি যামগৈ। তাৰ পাছত ধৰি লওক কেতিয়াবা তাৰমানে কাৰোবাৰ কথা শুনা হয় যে কোনোবা মানুহ ধৰি লওক ইয়াত মানে ধৰি লওক মাদক দ্ৰব্য কোনোবা সেৱা কৰে, কিবা কৰে। কেতিয়াবা আমি এইফালে আহিলে কিন্তু মাজে সময়ে কেতিয়াবা চাওঁ। আমাৰ চকুত আজিলৈকে তেনেকৈ চকুৰে ধৰা পোৱা নাছিলে। এইটো আমি তেনেকৈ পদক্ষেপ পাইছোঁ। আনুমানিক বয়স কিমান হ'ব মহিলাগৰাকী? মই তেনেকৈ ভালকৈ পদক্ষেপ নকৰিলোঁ। তাৰমানে এইবিলাক কথা অকণমান চাবলৈ বা হেৰি কৰিবলৈ অকণ নিজৰো দিগদাৰ লাগে ধৰি লওক, তেনেকুৱাটো কথা।